নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি লৈ আনিছোঁ এখন সাউথৰ মুভি ৰিভিউ। তো ৰিচেণ্টলি এই মুভিখন মই চালোঁ, গতিকে সেই মুভিখনৰ আজি ৰিভিউ দিম মই। তাৰ আগতে মই কওঁ, আমি চুপা চুপি ৰিভিউ দিলোঁ। তো চুপা চুপি ৰিভিউটো যদি চোৱা নাই এতিয়াই গৈ আপোনালোকে চাওক। তো এতিয়া মই কওঁ যে মই ৰিচেণ্টলি ত্ৰিদাম বুলি এখন মুভি চালোঁ। মালায়ালাম ইণ্ডাষ্ট্ৰিৰ হয় এই মুভিখন, আৰু এই মুভিখন জিঅ' হটষ্টাৰত আছে আৰু হিন্দীতো আছে, গতিকে হিন্দীতে চালোঁ ত্ৰিদাম মুভি। আৰু এই মুভিখন সাসপেন্স মিস্ট্ৰি থ্ৰিলাৰ হয়, আৰু যি টিপিকেল আপোনাৰ কপ ড্ৰামা থাকে সাউথৰ, যি পুলিচৰ থাকে। গতিকে কাহানী মই স্পইল নকৰোঁ, তথাপিও চমুকৈ কৈ দিছোঁ যে এজন পুলিচ অফিচাৰ থাকে আৰু এখন গাঁও থাকে জংঘলৰ চাৰাউণ্ডিং আৰু চাৰাউণ্ডেড বাই জংঘল, আৰু সেই গাঁওখনত একো ক্ৰাইমেই নাই। গতিকে সেই গাঁওখনত মানে পুলিচৰ একো কামেই বেছি কৰিব লগা হোৱা নাই, কাৰণ একো ক্ৰাইম বহুত বছৰ ধৰি একো ক্ৰাইমেই হোৱা নাই। তেতিয়া এজন নতুন পুলিচ অফিচাৰ তাত ট্ৰান্সফাৰ হৈ আহে, তেওঁৰ প্ৰথম জবৰ পষ্টিং তাত। গতিকে পুলিচ অফিচাৰজন বহুতেই মানে সেই হয়, মানে বহুত বেছি তেওঁ মানে চাৰিফ যোনটো কয়, মানে নেক ইনচান তেনেকুৱা টাইপ, মানে খোজ চোজ লোৱা টাইপ নহয়। গতিকে পুলিচ অফিচাৰজন আহে, আৰু পুলিচ অফিচাৰজন জইন কৰাৰ পিছতে সেই গাঁওখনত এটাৰ পিছত এটা ক্ৰাইম আৰম্ভ হয়। গতিকে প্ৰথমতে এটা মাৰ্ডাৰ হৈ যায়, তাৰমানে হাত এখন পায়। তাৰপিছত মানে বেংক এটা ৰবেৰী হৈ যায়, গ'ল্ড মানে সোণ চুৰ হৈ যায়, বেংকৰ পৰা কেছ চুৰ হৈ যায়, বেংক ৰবেৰী হৈ যায়। তাৰপিছত আৰু এটা মাৰ্ডাৰ হয়। তো এই মাৰ্ডাৰবিলাকৰ মাজত লাষ্টত পুলিচ অফিচাৰজন মানে মেৰ পেছত ফচি যায়। মানে কেনেকৈ পুলিচ অফিচাৰজনৰ ওপৰ মহলৰ পৰা তাৰপিছত প্ৰেছাৰ থাকে যে ছল্ভ কৰিব লাগে, এই গাঁওখনত বহুত বেছি ক্ৰাইম বাঢ়ি গৈছে জইন কৰাৰ পিছতে। গতিকে পুলিচ অফিচাৰজনে নিজৰ টিমটো লৈ কেনেকৈ সেই মিষ্ট্ৰিজবিলাক ছল্ভ কৰে, কেনেকৈ সেই ক্ৰাইমবিলাক মানে সেই ছল্ভ কৰে, সেইটোক লৈ এই চিনেমাখন। বাকী চিনেমাখন 2 hours 8 minutes হয়, বহুত বেছি লম্বাও নহয়, বহুত বেছি শ্বৰ্টো নহয়। ডিজনি হটষ্টাৰত আছে, আপোনালোকে গৈ হিন্দীত চাব পাৰে, মই ক'লোৱে। বাকী চিনেমাটোগ্ৰাফীবিলাক ভাল লাগিছে, শ্বটছবিলাক যি মালায়ালামৰ ইণ্ডাষ্ট্ৰীত আগতে দেখিছোঁৱে তেনেকুৱা টাইম। আমি এখন চাম্ভাবাম বুলি এখন মুভি চাইছিলোঁ, সেইখনো বঢ়িয়া হৈছিল। মানে মই ৰিভিউ দিয়া নাই সেইখন মুভিৰ, একচুৱেলি সেইখন মুভি টাইম ট্ৰেভেলক লৈ আছিলে। গতিকে এই ত্ৰিদাম মুভিখনো বঢ়িয়া হৈছে, আৰু সেনেকুৱা এক্সপেক্টেশ্যন নাৰাখিব যে একদম 10 on 10 হৈছে, 8 on 10 হৈছে, তেনেকুৱা টাইপ মুভি হৈছে। আৰু চাব পাৰে আপোনালোকে যোনে ক্ৰাইম থ্ৰিলাৰ জনাৰ ভাল পায়। তো দিছ মুভি ইজ এ মাষ্ট গো, আৰু এই মুভিখনক মই আউট অফ 5 মই 4 star দিম। গতিকে ত্ৰিদাম ইজ এ মাষ্ট ৱাচ মুভি, ইউ কেন ৱাচ ইট টু। তো এইটোৱে আছিল শ্বৰ্ট ৰিভিউ ত্ৰিদাম মুভিখনৰ। কেনেকুৱা বোলে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কমেণ্ট কৰি জনাব। টিল দেন, টাটা, বাই বাই।